হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া ৰাতিপুৱা 6টা বজাত এওঁ ধুবুৰী যাব, গতিকে তললৈ নামি গৈছোঁ। মই তাতে বহি আছোঁ আৰু এওঁ যাবলৈ ৰৈ আছে, গতিকে অকণমান তেনেকেই কেপচাৰ কৰি থ'লোঁ। আৰু এয়া ফাইনেলি এওঁ যাবলৈ ওলালে, মানে গাড়ী আহি গ'ল। এতিয়া আকৌ কিটচেনলৈ আহিছোঁ। আজি মানে 5:30 উঠি, মানে 4টাতে উঠিলোঁ, 4:15 উঠি গা পা ধুই মেলি এওঁ ক'লে মই 5:30 যাম, আজি ধুবুৰী গৈছে। তাৰপিছতে এওঁ ৰেডি হ'ল, কিন্তু অকণমান যাওঁতে যাওঁতে বাৰু দেৰি হ'লগৈ। ৰেডি হৈ আছিলে, যাৰ লগত যাব তেওঁলোক অহা নাছিলে, গতিকে অকণমান দেৰি হৈ গৈছে। আৰু মোৰো যে এনেকুৱা ভোক লাগিলে, মই এতিয়া ৰুটি এখন কৰি পেলাই খাই ল'লোঁ, ভাজি অকণমানে ৰুটিয়ে, কাৰণ সোনকালে যিটো উঠিছোঁ, গা চা ধুলোঁ। আৰু এতিয়া বোলো আকৌ কিটচেনলৈ আহোঁ। অফিচ থাকিলে এটা ভাল কি জানেনে, মানে সময়ত হৈ যায় লৰালৰিকৈ হ'লেও। এতিয়া আকৌ এতিয়াই নালাগে, পিছত কৰিম, কিন্তু মোৰ বহুত এলাহ লাগিব পিছত কৰিম বুলি ভাবিলে। গতিকে আৰম্ভ কৰি দিওঁ, কি কৰোঁ কি নকৰোঁ। আৰু এওঁ নাথাকিলে অকণ মনো নাযায়, তথাপিতো কি কৰোঁ অকণ বোলক দেখাই থাকোঁ। ইমান ভোক লাগিলে, গতিকে মই ভাজি এখন কৰিছোঁগৈ, মিক্স মানে এনেকৈ স্কোৱাছ, ফুলকবি, এনেকৈ আলু এনেকৈ দি পেলাই এখন ভাজি বনাইছিলোঁ। তাৰে মই ৰুটিখন খাই ল'লোঁ। আৰু আজি সেয়া কৰিম, বেঙেনা পুৰিম, বেঙেনা বিলাহী পুৰি পেলাই পিটিকা বনাম। কেনেকৈ কি কৰোঁ চাওঁ বাৰু, দেখাম। আৰু এতিয়া এখন বোলো শুকান ভাজিও কৰি লওঁ, সেইখনটো ৰুটিৰ লগত লাগিবই। মোৰ খোৱা হৈ গ'ল, মা আৰু দেউৰটো আছে, সিহঁতে খাবলৈ দিব। আৰু পিটিকা আৰু এখন শুকান ভাজি কৰোঁ, আৰু দেখাই আছোঁ আৰু কি কৰোঁ। দিনটোততো কিমান কাম ওলাই, ভাবিছোঁহে এওঁ নাই ফাং ফুং কৰিম, কিন্তু ফাং ফুং কৰা নহয়। কেপচিকাম এটাও দি দিওঁ। বেছি জ্বলা থাকিলে আকৌ কেপচিকাম দিব নোৱাৰি, মা জ্বলা নাখায়। এইকেইটা কেপচিকামত বৰ বেছি জ্বলা নাই, আৰু মই গুটিটো এৰুৱাই দিছোঁ। গতিকে অকণমান কেপচিকাম দিলে ভাল লাগে যে, গোন্ধটো মই বৰ ভাল পাওঁ কেপচিকামৰ। আৰু এইখন এনেই নৰ্মেল ভাজি এখন, শুকান মানে পটল আছিলে কেইটামান, সেয়াও কাটি দিছোঁ, গাজৰ আছিলে, এনেকৈ আলু, তাৰপিছতে কেপচিকাম, কেতিয়াবা কিছুমান পাচলি অলপ হৈ যায় যে, এনেকৈ মিলাই পেলাই মই বোলো শুকানে ভাজি থওঁ। আজি ফুলকবি ব্যৱহাৰ কৰা নাইকিয়া, সদায় একেটা বস্তু খায়ো কিবা ভাল নালাগে যে। তাৰপাছতে এইফালে মই বেঙেনাকেইটাও ভাজিখন হয় মানে উঠাই লৈছোঁ। মই বোলো পুৰি লওঁ, লৈ পেলাই চাওঁচোন কেনেকৈ কি কৰিব পাৰোঁ। বেঙেন ভাতকে বনাই দিওঁ নেকি, নে পিটিকাই কৰোঁ, চিন্তা কৰি আছোঁ কি কৰিলে ভাল হ'ব। আৰু এই যে ক'লা যিবিলাক বাকলিবিলাক, সেইখিনি বোলো এৰুৱাই লৈ লওঁ, নহ'লে অকণমান তিতাও লাগে। আৰু তাৰপাছতে এয়া কটাৰীখনেৰে অকণমান এৰুৱাই দিছোঁ, গৰম হৈ আছিলে যিহেতু। আৰু তাৰপাছতে অকণমান চায়ো লৈছোঁ, ক'ৰবাত পোক চোক আছে নেকি। আৰু মই বেঙেনাটো পোৰাৰ আগতো মানে চাই লৈছোঁ, ক'ৰবাত ফুটা চুটা থাকিলে সেইটো বেঙেনা মই নিদিওঁ, কাৰণ তাত পোক চোক ওলায়েই। আৰু তাৰপাছতে এয়া মই অকণমান নহৰু জলকীয়াও পুৰি পেলাই পিটিকি লৈছোঁ। কিন্তু কি হ'ল জানেনে, জলকীয়া 2টা দিছিলোঁ, জ্বলা নাই বুলি ভাবিছিলোঁ, কিন্তু ইমান জ্বলা আছে বাপৰে। মানে কি, এটা দিয়া হ'লেই হৈ গ'ল হয়। আৰু তাৰ অকণমান তেল দি জিৰা ফুটাই তাতে দি দিছোঁ পিঁয়াজ, এনেকৈ ভাল লাগে জিৰা অকণ ফুটাই দিলে। আৰু তাৰপাছতে জিৰাই আচলতে আমাৰ হজমো কৰায়। আৰু জিৰা, ধনিয়া, ৰেড চিলি, হালধি এনেকৈ দি পেলাই বেঙেনা যে আৰু বিলাহী পিটিকি লৈছিলোঁ নহৰু চহৰু দি, সেইখিনি তাতে দি দিছোঁ। আৰু বেঙেন ভাতটাকে কৰি দিওঁ বুলি ভাবিলোঁ। তাৰপিছতে নিমখ অকণমান দি দিছোঁ, আৰু এইখিনি ধুনীয়াকৈ ভজা যোৱাত তাতে এটা মই কণীও দি দিছোঁ। অকণমান মাছটো খালী কৰি লৈ আৰু সেয়া ঘুটি দিছোঁ তাতে। আৰু এনেকৈ কণী এটা দি দিলে খাবলৈ মানে বহুত টেষ্টটো বাঢ়ি যায়, ভাল লাগে। আৰু কেতিয়াবা মই এটা বাটাৰো দি দিওঁ, আজিকালি অকণমান কমাইছোঁ বাৰু বাটাৰ চাটাৰ দিবলৈ। আৰু এয়া এনেও ভাল লাগে কণীটো দি দিলে। আৰু তাৰপিছত ধনিয়া অলপ দি পেলাই নমাই থৈ দিছোঁ। বাছ, মোৰ বেঙেন ভাতটা হৈয়ে গ'ল। বনাইছোঁ কাৰণে অকণমান শ্বেয়াৰ কৰিছোঁ দেই আপোনালোকৰ লগত। আৰু তাৰপিছত আজি এটা বস্তু খাব মন গৈছে, মানে মোৰ মন গৈছে টেকেলি মুখত দিয়া পিঠা খাবলৈ। সেই তাৰ কাৰণে নাৰিকল এটা আছিলে, মই ঠিকেই লৈছোঁ, গুচাই মেলি লৈছোঁ। এইটো কৰি লওঁ, ৰুকি মানে মিক্সিত দি লওঁ। চেনি লৈছোঁ, আৰু পিঠাগুড়ি মই অনাই থৈছিলোঁ। এয়া পিঠাগুড়ি মিলৰ পৰা অনাই থৈছোঁ, মিক্সিত গুড়া নকৰোঁ আৰু। তেনে ব'লক পিঠাটো বনাই লওঁ, বহুত টেষ্টি হয়। আৰু কেতিয়াবা যে কিবা এটা বস্তু খুব বনাব বা খাবলৈ মন গৈ থাকে। আজি মোৰ এই পিঠাটো খাবলৈ বিৰাট মন গ'ল। এই টেকেলি মুখত দিয়ে বুলিয়ে কয় আৰু, কিন্তু টিপটৰ মুখত দিবও পাৰি। আজিকালি কুকাৰতো গিলাচ এটা ফুটাই যে দিয়ে, সেই তেনেকুৱা। মই 2 কাপ চাউলৰ গুড়ি ল'লোঁ, 1 কাপ চেনি, 1 কাপ ল'লোঁ মই এয়া এইটো কি নাৰিকল, আৰু অকণমান নিমখ, আৰু এয়া অকণ পানী দি মই বস্তুখিনি মাৰি গৈ আছোঁ। সকলোৱে জানে আজিকালি এইবিলাক দেখাই থাকে ইউটিউবত, গমেই পায়।
আৰু ঘৰতে খুন্দি লোৱা পিঠাগুড়ি হ'লে বেছিয়ে ভাল। মিলৰখিনি অকণমান শুকান হয়, তথাপিতো বেছি পানী দি মাৰিব নালাগে। আচলতে অলপ পানী দি সেমেকাই ল'ব লাগে চাউলখিনি আৰু চালি ল'ব লাগে। মোৰ চালনীখন নাই, গতিকে মই চলা নাই, এনেই দিছোঁ। এয়া কুকাৰটোত পানী উতলি আছে আৰু হুইচেলটো খুলি লৈছোঁ আৰু অকণমান গিলাচটো ফুটাই লৈছিলোঁ দেই তলফালে। তাৰপিছত এয়া ভৰাই দিছোঁ, ৰুমাল এখনেৰে ঢাকি দিছোঁ। এইখন ৰুমাল চাফা ৰুমাল, মই পাকঘৰতে ব্যৱহাৰ কৰোঁ। আৰু তাৰপিছত এয়া নমাই দিছোঁ। 2 মিনিট নালাগেই, ভালকৈ কমাই দিছোঁ যিহেতু মই। তাৰপিছতে এয়া দেখিছেনে, এইটো হৈ গ'ল। পটককৈ হৈ যায়, মানে কিবা যাদু যেনেই লাগে। নহ'লে অন্যবোৰ পিঠা বনাবলৈ ইমান সময় লাগে। এইটো খালি চাউলখিনি সেই বস্তুখিনি ঠিক কৰি লওঁতেই যিকণ সময়, তাৰপাছত আৰু বেছি সময় নালাগেই, দি গ'লেই হয়। পটাপট হৈ যায়, মানে ভাল লাগি গ'ল পিঠাটো বনাই। এইবাৰ মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। দেখি আছিলোঁ অইনে বনোৱা, কিন্তু মই ভয় লাগে, কিজানিবা নহয়, এনেকুৱা ভাৱ এটা হয়, বহুত টান হ'ব নেকি বনাবলৈ এনেকুৱা। কিন্তু একদম ইজি আৰু খাবলৈও বহুত টেষ্টি হয়। মানে 2-3 বাৰ বনালে চাগে আৰু বেছি পাৰফেক্ট হ'ব। আজিও মোৰ খাই ভালেই লাগিলে, বহুত ধুনীয়া হৈছে। নাৰিকল যিহেতু ইয়াত দিছোঁ মই, নাৰিকল দিয়াৰ কাৰণে টেষ্টটো বহুত বেছি হৈছে। আৰু গুড় দিলেতো আৰু বহুত ভালেই লাগে, কিন্তু মই গুড় দিয়া নাছিলোঁ, মানে মিঠৈ দিয়া নাছিলোঁ। এনেকৈ মই ইটোৰ পাছত সিটো বনাই গৈছোঁ, পটককৈ হৈ গৈছে, বেছি সময় মোক লগাই নাইকিয়া। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ ট্ৰাই কৰিব পাৰে। এই কুকাৰটোত দি পেলাই মই বহুত ভাল পাইছোঁ। খালি মোৰ এনেকুৱা ডিছপ'জেবল মানে কাগজৰ গিলাচ এটাই আছিলে, সেইকাৰণে পিছলৈ গিলাচটো অকণমান হুলুক হৈ গৈছেগৈ, কাৰণ ভাপটো লাগি থাকে যে। কিন্তু এই এটা গিলাচতে মোৰ 10-12টামান পিঠা হৈ গৈছে। যিখিনি মই ঠিককৈ লৈছিলোঁ সেইখিনি মোৰ এটা গিলাচতেই হৈ গৈছে। আৰু এয়া অকণমান এটা ভাঙি গৈছিলে, আকৌ মই হেৰিকৈ দিছোঁ, মানে এইটো কম সময় দিছিলোঁ যিহেতু অকণমান আৰু লাগিছিলে, গতিকে আকৌ মই গিলাচটোতে ভৰাই আকৌ মই দি দিছোঁ। এয়া পটককৈ হৈ যায় আৰু একদম বেয়া নহয়, গোটেইকেইটা পিঠাই পাৰফেক্ট হয়। আৰু এইটো লাষ্ট হৈ গ'ল, এইটো নমাই লওঁ। এয়া চফ কৰি দিছোঁ। এইটো অকণমান এনেকৈ বতাহটো আহি থাকে কাৰণে অকণমান ওপৰলৈ উঠি অহা নিচিনা হয়। এয়া টেপি দিছোঁ আৰু ধুনীয়াকৈ ওলাই যায়। চব লগে উলিয়াই দেখাইছোঁ। এইটো ওলাই গ'ল, মোৰ পিঠা হৈ গ'ল। ইমান ইজিলি হয়। আজি প্ৰথম এইটো, কিন্তু বৰ লেতেৰা কৰিলোঁ আৰু চালি লোৱা নাই, সেইকাৰণে অকণমান হেৰি হৈছে। চালি ল'লে আৰু মিহি হয়, অকণমান সৰু ডাঙৰ হৈছে। আজি প্ৰথম কৰিছোঁ, ইমান আইডিয়া নাই। এয়া আৰু এটা অকণমান ভাঙি পেলাই খাই চাওঁ কেনেকুৱা হৈছে। এয়া দেখিছেনে কিমান ধুনীয়া, বাহ। মজা, টেষ্টি। আজি পাৰিছোঁ, আকৌ বনাই থাকিম। এবাৰ গুড়েদি বনাম, নিমখীয়াও পাৰি বোলে। মই ভাবিছিলোঁ বহুত টান চাগে, একদম টান নহয়। আপোনালোকে যদি বনাব খোজে বনাব পাৰিব, ভাল লাগিলে বনাই। আৰু তলত দুজন কামলাই কাম কৰি আছে। মই বোলো পিঠাকেইটা যেতিয়া উঠিছেই, 2 কাপ লাল চাহ আৰু পিঠা 2টা দি থৈ আহোঁ। মই এনেকৈ ভাল পাওঁ, তেওঁলোকেও ভাল পাব বুলি লৈ গ'লোঁ। এইটো চাহটো ইয়াত থৈ যাওঁ হা, লৈ ল'বা। ইয়াতে ৰাখি দিওঁ নেকি? আৰু তেন্তে আজিলৈ আহোঁ।